নমস্কাৰ, মই মানসী শৰ্মা আৰু এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। তন্দুৰী মালাই টিক্কা। তাৰ বাবে লাগিব মিঠা দৈ অলপ 50 গ্ৰাম, আধা কেজি সমান আপোনাৰ চিকেন লৈছোঁ। এতিয়া ইয়াতে মই মছলাখিনি মিক্স কৰিম। বেছিক মছলা আপোনাৰ জিৰা, ধনিয়া চব আধা চামুচ পৰিমাণত মই লৈছোঁ। বিশেষ মছলা নালাগে। তাৰপাছত মই দিছোঁ নিমখ, আদা নহৰুৰ পেষ্ট একেলগে আছে দুইটা, সেই হিচাপত দিছোঁ। দি পেলাই মই তাত অলপ তন্দুৰী মছলা দিছোঁ, লগত দিম গৰম মছলা, এয়া কচুৰি মেথি দি দিলোঁ। কচুৰি মেথিটো মেইন, লগত চেনিটো দিলে মানে টেষ্টটো বেছি হয় অকণমান খাবলৈ। দৈৰ লগত গোটেইখিনি মিক্স কৰি চিকেনখিনিতো মই অকণমান নিমখ সানি লৈছোঁ, বেছি দিয়া নাই কাৰণ দৈখিনিতো দিয়া আছেতো নিমখ। এই গোটেইখিনি মই একেলগে মিলাই আধা ঘণ্টা 1 ঘণ্টা থ'ব পাৰিলে ভাল বেছি, কিন্তু আজি মোৰ অলপ সময় নাছিলে, পটককৈ বনাম বুলি ভাবিলোঁ। বনাই কাৰণে আৰু 15 মিনিটমান সময় থ'লোঁ। এইবোৰ বস্তু আচলতে হোটেলত খাই ভাল লাগে, কিন্তু হোটেলৰ নিচিনা ইমান মেহনত কৰিব নোৱাৰি, কিন্তু টেষ্টটো একেই হয় তেওঁলোকৰ নিচিনাই হয় টেষ্টটো। এতিয়া মই কি কৰিম, গ্ৰিল পেন এখনত অকণমান তেল মুচি তাতে গোটেই চিকেনখিনি অলপ সময় গ্ৰিল কৰি ল'ম। গ্ৰিল কৰি লোৱাৰ পিছত এনেকৈ বাঁহৰ শলা আছে মোৰ এনেকুৱা, সেই শলাত মাংসখিনি সোমাই অকণমান সময় জুইত পুৰি দিম। এনেইতো গেছৰ জুইত পুৰা বস্তু খালে বেয়া বুলি কয়, সেইকাৰণে আগতে গ্ৰিল পেনখনত মই বনাই লৈছোঁ। বনাই লৈ অকণমান খালি স্মকি ফ্লেভাৰটোৰ কাৰণে মই এয়া দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল তন্দুৰী মালাই টিক্কা। বনাই খাবচোন, সোৱাদ পাব আপোনালোকে, ল'ৰা ছোৱালীও ভাল পাব।